मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 3.5 ৰ কোশ্চেন 1 ৰ 7 আৰু 8। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা। চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাৰ প্ৰথমতে দুটা সমীকৰণ দিয়া আছে আৰু কি কৈছে যে তলৰ ৰৈখিক সমীকৰণজোৰৰ অদ্বিতীয় সমাধান আছে, মানে অদ্বিতীয় সমাধান আছে নে সমাধান নাই নাইবা অসীম সংখ্যক সমাধান আছে। কেনেকৈ গম পাম? মই স্ক্রিনত লগাই দিছো, তাতে চাব পাৰা যে দিয়া আছে a1/a2 = b1/b2 লিখিয়া দিছো। আমাৰ কি হয় a1/a2 not = b1/b2 not = c1/c2। এইটো হল আমাৰ অদ্বিতীয়, ঠিক আছে, অদ্বিতীয় সমাধান। সমাধান নাই কেতিয়া হয়? যদি a1/a2 আমাৰ b1/b2 not = c1/c2 এইটো হয়, ঠিক আছে। আৰু যদি অসীম সংখ্যক সমাধান থাকিব, অসীম সংখ্যক সমাধান থাকে কেতিয়া? যদি আমাৰ গোটেইকেইটা ইকুৱেল হয়। এতিয়া চাবা আমাক কৈছে যদি অদ্বিতীয় সমাধান থাকে তেনেহলে কি কৰিব দিছে? বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি আমাক সমাধান উলিয়াব দিছে। আমি প্ৰথমতে আমি চেক কৰিম যে অদ্বিতীয় হয় নে সমাধান নাথাকে নে অসীম সংখ্যক থাকে। ইয়াতে চাবা প্ৰথমতে অলপ ধৰি ল'ব লাগিব। এইটো আমি অলপ লিখি লওঁ। 3 × a/x লিখিব পাৰো, নিশ্চয় পাৰো, -2 × b/y = 5 -5 এইটো আমি 1 বুলি ধৰি ললো। আৰু ইয়াক আমি সাপোজ কত লিখি দিও? ইয়াতে লিখি দিলো a/x + 3 × b/y বুলি লিখিব পাৰো = আমাৰ দিয়া আছে 2। এইটো আমাৰ 2 নম্বৰ বুলি ধৰি ললো। এতিয়া লেট আমি a/x ক কিবা এটা ধৰি লম, সাপোজ p বুলি ধৰি ললো, ঠিক আছে। a/x মানে p আৰু b/y মানে আমি সাপোজ q বুলি ধৰি ললো। 1 নম্বৰ সমীকৰণটো আমাৰ কি হৈ যাব? 3 a/x মানে p -2 আহিব আমাৰ b/y মানে q = -5। ইয়াক আমি আৰু অলপ সৰলকৈ লিখি লওঁ। মাইনাস আছে, এইটো সাইডত আহিলে +0। এইটো আমাৰ কিমান হল? 3 নম্বৰ সমীকৰণ। তাৰ পিছত আমি 2 নম্বৰ সমীকৰণটো লিখিম। 1/x মানে কি? 1/x মানে p প্লাস 3 1/b দি আছে, 3 y/b দি আছে, সরি 1/b নহয়, b/y মানে আমাৰ কি হয়? q 2 দি আছে। এইটোক আমি কি কৰিম? বাওফালে আনি লম, মাইনাস হ'ব, প্লাস আছে আমাৰ কি হ'ব? মাইনাস হ'ব। এইটো আমি সাপোজ 4 নম্বৰ বুলি ধৰি ললো। ইয়াৰ পৰা আমি কি উলাম? এই দুটাৰ পৰা মানে 3 নম্বৰ আৰু 4 নম্বৰৰ পৰা a1/a2 b1/b2 c1/c2 উলিয়াম। চাবা আমাৰ অদ্বিতীয় সমাধান হলেহে, মই এইখিনি গুচাই দিছো, অদ্বিতীয়ই ওলাব। চাবা এইটো আমাৰ কি দি আছে? p ৰ লগত ইয়াৰ পিছত p ৰ লগত আমাৰ 3 দিয়া আছে। এইটো p ৰ লগত একো দিয়া নাই মানে 1 b1/b2। আমাৰ q ৰ লগত কি দি আছে? -2 আৰু এইটো q ৰ লগত কি দি আছে? +3 ৰাখি দিলো, আমাৰ কটাকটি যেহেতু না যায়। c1 ইয়াতে আমাৰ কি দি আছে? 5 দি আছে। ইয়াতে আমাৰ কি দি আছে? -2 দি আছে। এতিয়া আমি গোটেইকেইটা সাপোজ ধৰি লম যে গোটেইকেইটা আমাৰ ইকুৱেল হয়। হল, গোটেইকেইটা আমি কি বুলি ধৰি ললো? ইকুৱেল হয়। ইয়াতে চোৱা 3/1 আৰু এইটো হল -2/3 ইকুৱেল তো নহয়, কেনসেল। -2 আছে ওপৰত, ইয়াতে আছে আমাৰ +5, আমাৰ ইকুৱেল নহয়। তেনেহলে আমাৰ কি হ'ব? অদ্বিতীয় সমাধান আছে। সরি এইটো শিকাৰ হ'ব
অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান থাকিলে আমাক কোশ্চেনত কৈছে যে x আৰু y ৰ মান উলিয়াব লাগে মানে সমাধান উলিয়াব কৈছে আমাৰ x আৰু y ৰ মান উলিয়াব লাগে যেহেতু আমাৰ ঠাই নাই আমি কি কৰিম আমি গুছাই দিম তোমালোকে লিখি লোৱা সো আমি গটিখিনি গুছাই দিছো আমাৰ যেটো ধৰি লৈছিলো a by x মানে p b by y মানে কি এটো আমি লিখি ললো এটো তোমালোকক আকৌ ৰিপিট লিখিব নালাগে তোমালোকে ইয়াৰ পৰা লিখা কি কৰিম এতিয়া বজ্ৰ গুণন পদ্ধতি কৰিম x নহয় ইয়াতে কি দি আছে আমাৰ p দি আছে p লিখিম ইয়াতে কি দি আছে আমাৰ q আছে q লিখিলম আৰু শেষত কি লিখিব লাগে আমাৰ ধ্ৰুৱক লিখিব লাগে p মানে p থকা দুটা আমি বাদ দিলম q ৰ লগত কি আছে -2 এটো তলতৰ q ৰ লগত আছে 3 লিখি ললো ধ্ৰুৱক আমাৰ 5 দি আছে আৰু ইয়াতে দি আছে আমাৰ -2 লিখি ললো নেক্সট q ৰ কাৰণে q থকাটো আমি বাদ দিলম ধ্ৰুৱক দিয়া আছে 5 ইয়াতে দিয়া আছে আমাৰ -2 আমি কি কৰিব লাগিব ইয়াৰ পিছত ইয়াত আহিম ওপৰত দিয়া আছে আমাৰ p ৰ মান 3 দি আছে তলত p ৰ মান আমাৰ একো নাই মানে আমাৰ কি হ'ব 1 হৈ যাব এতিয়া নেক্সট ধ্ৰুৱকৰ কাৰণে 5 আৰু -2 আমাৰ কি কৰিব লাগিব বাদ দিব লাগিব ইয়াতে 3 আছে লিখিলম ইয়াতে p ৰ লগত 1 আছে লিখিলম ইয়াতে q ৰ লগত আছে -2 ইয়াতে q ৰ লগত আছে আমাৰ 3 ভালদৰে বুজি লোৱা p ৰ কাৰণে p দুটা আমাক বাদ দিব লাগে q ৰ সহগ দুটা লিখিব লাগে আৰু ধ্ৰুৱক দুটা আমাক লিখিব লাগে q ৰ কাৰণে কি হয় q দুটা বাদ দিব লাগে প্ৰথমতে ধ্ৰুৱক দুটা লিখিব লাগে তাৰ পিছত p ৰ সহগ দুটা লিখিব লাগে ধ্ৰুৱকৰ কাৰণে ধ্ৰুৱক দুটা বাদ p ৰ সহগ প্ৰথমতে তাৰ পিছত q ৰ সহগ আমি এটো গুছাই দি আছো p 2 আৰু 2 ইনটু কৰিলে কি হ'ব 4 হ'ব মাইনাস আৰু মাইনাস ইনটু কৰিলে কি হ'ব আমাৰ প্লাস আমি নিলিখো ইয়াতে আমাৰ ফৰ্মুলাৰ এটা মাইনাস হ'ব মানে এইটো আৰু এইটোৰ ইনটু হ'ব আৰু এইটো আৰু এইটোৰ ইনটু হ'ব কিন্তু ইয়াৰ লগত এটা ফৰ্মুলাৰ মাইনাস আহি যাব 3 ইনটু 5 15 ফৰ্মুলাৰ মাইনাস আৰু ইয়াতে মনে মনে প্লাস আছে মাইনাস প্লাসত মাইনাস হৈ গল নেক্সট q 5 ইনটু 1 এটো তো একেবারে আমার 5 ইনটু 1 5 সরি 5 ইনটু 1 5 মাইনাস এটা ফর্মুলার ইনটু হবো 2 আৰু 3 ইনটু কৰিলে 6 পাম মাইনাস মাইনাসত কি পাম প্লাস পাম ইয়াতে সোয়া 1/3 এতিয়া চাবা 3 ইনটু 3 আমি কি পাম 9 পাম 1 আৰু 2 ইনটু কৰিলে 2 হ'ব ফর্মুলার এটা মাইনাস আছে মাইনাস আৰু মাইনাসত আমি কি পাম প্লাস পাম এতিয়া আমি জানো যে এটা প্লাসৰ দিয়া থাকিলে এটা মাইনাসৰ দিয়া থাকিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগে ডাঙৰটোৰ আগত যিটো চিন আছে বহাই দিব লাগে হল q 5 আৰু 6 আমাৰ 11 হৈ যাব 1/q আৰু 2 q নহয় 9 আৰু 2 প্লাস কৰিলে আমাৰ 11 পাম এতিয়া আমি কি কৰিম এইটো সাইডত লিখিম একবাৰ এইটো ইকুয়াল টু এইটো হ'ব মানে আমাৰ p by -11 1/11 পাম আৰু একবাৰ এইটো আৰু এইটো আমি পিছত লিখি আছো এইটো সো ডাইৰেক্ট কৰিব পাৰা 11 11 এৰে ক্যান্সেল দিব পাৰা ঠিক আছে তলৰটোৰ লগত তলৰটো ক্যান্সেল যায় হোফালৰ এইটো জানি ৰাখিব পাৰা আৰু নহলে আমি যেটো জানো হেতুতে কৰো p আৰু 11 ইনটু কৰিলে আমি কি পাম 11p is equal to 11 আৰু 1 ৰ পূৰণ কৰিলে আমাৰ কি হ'ব -11 এতিয়া p ৰ লগত 11 আমাৰ কি আছে ইনটু হৈ আছে এটো সাইডত যাই কি হ'ব হৰণ হ'ব 11 11 ৰ মাজত 1 বাৰ p ইয়াতে কি দি আছে মাইনাসৰ মই যেটো কৈছিলো এটো চোৱা কেনেকা হ'ব 11 আৰু 11 11 ৰ মাজত 1 bar 11 11 ৰ মাজত 1 bar চাবা p into 1 p -1 ৰ লগত -1 ইনটু কৰিলে কি পাম -1 আমাৰ দুই লাইনতে হয় ইয়াতে 4 লাইন কৰিব লাগে তোমালোকৰ যেটো ভাল লাগে হেটো কৰিবা ঠিক আছে এটো হল অর অপশন হলে এইটো নহলে এইটো নেক্সট আমাৰ কি হৰ মান উলিয়াব লাগিব q ৰ মান q by আমাৰ কি দি আছে 11 is equal to 1/11
এটো তো একে কৰিব পাৰা 11 11 ক্যান্সেল q = 1 ডাইরেক্ট লিখিব পাৰা আৰু নহলে আমাৰ কি কৰিব লাগিব 11 ৰ লগত q ইনটু কৰিলে 11q 11 ৰ লগত 1 ৰ ইনটু কৰিলে আমি কি পাম 11 পাম q 11 ৰ লগত q কি আছে মানে q ৰ লগত 11 ইনটু হৈ আছে আমাৰ এটো সাইডত যাই কি হ'ব ডিভাইড হ'ব 11 ৰে 11 ৰ মাজত একবাৰ q ৰ মান পালো আমি 1 আমার উলাব লাগে কি x আৰু y ৰ মান আমি উলাই ললো p আৰু q ৰ মান ঠিক আছে এতিয়া ইয়াৰ পৰা আমি x আৰু y ৰ মান উলাম তোমালোকে এইখিনি লিখি লোৱা মই বুজাই দি আছো সো এইটো লাইন লিখাৰ পিছত কি লিখিব লাগিব এইটো লিখিবা আমি কি পাইছো a/x ধৰি লৈছিলো আমি p = কিমান পালো -1 আমি -1 লিখি ললো এতিয়া কার ইয়ার তলত মনে মনে কি আছে 1 থাকে x ৰ লগত -1 ইনটু কৰিলে কি হ'ব -x আৰু a ৰ লগত 1 ইনটু কৰিলে আমি a পাম এতিয়া চাবা x -1 এৰে ইনটু কৰি দিও মাইনাস মাইনাসত প্লাস এটো কি হ'ব মাইনাস প্লাসত মাইনাস হ'ব নেক্সট আমাৰ b/y q ৰ মান কি দি আছে আমাৰ 1 বুলি দি আছে আমি 1 লিখি ললো তলত মনে মনে কি আছে 1 থাকে এতিয়া y ৰ লগত 1 ৰ ইনটু আমি y লিখি দিলু b ৰ লগত 1 ৰ ইনটু আমি b পাই গলো x ৰ মান পালো মাইনাসৰে y ৰ মান পালো আমি b এইখিনি লিখাৰ পিছত এই দুটা লিখি দিলে হ'ব ঠিক আছে ভিডিওটো পজ কৰি লিখিলো সো নেক্সট কোশ্চেনটো আমাক এইটো দি আছে আমাৰ কি ওলাব লাগে প্ৰথমতে a1/a2 x ৰ লগত 2 দি আছে এটো x ৰ লগত আমাৰ কি দি আছে 3 b1/b2 to y ৰ লগত কি দি আছে 1 এটো y ৰ লগত কি দি আছে -1 c1/c2 কি হয় -15 -5 মাইনাস মাইনাস ক্যান্সেল 5 এরে 3 বার 5 এরে 1 বার 3/1 এতিয়া আমি প্ৰথমতে ইকুয়াল বুলি ধৰি লও তাৰ পিছত সো ইয়াতে 2/3 ইয়াতে 1/-1 আমাৰ সমান নহয় 1 আৰু 3 এটো আমাৰ সমান নহয় তিনিওটা সমান নহলে আমাৰ কি হয় অদ্বিতীয় সমাধান থাকে মই স্ক্রিনত লগাই দিছো তোমালোকে দেখি লবা অদ্বিতীয় তাতে এনেকা দেখা পাইছা তোমালোকে a1/a2 not equal to b1/b2 এটো লিখা আছে আৰু সাইডত লিখা আছে অদ্বিতীয় সমাধান থাকে তিনিটা আৰু দুটা আমাৰ একে কথা ঠিক আছে নট ইকুয়াল মানে একে কথা হ'ব সমাধান থাকে ইখিনিলৈকে লিখি লোৱা মই গুছাই দি আছো সো আমাৰ অদ্বিতীয় সমাধান থাকিলে আমাৰ কি কৰিব লাগিব বজ্ৰগুণন পদ্ধতিত x আৰু y ৰ মান উলিয়াব লাগিব তোমালোকে এইখিনি লিখি লোৱা সো বজ্ৰগুণন পদ্ধতিত কি হ'ব যিখিনি লিখি লৈছা তাৰ পিছত ইয়াতে ইয়াৰ পৰা স্টার্ট কৰিবা x/y/1/, আগতে কি লিখিছিলো p/q/ আৰু 1/ লিখিছিলো কাৰণ তাতে p আৰু q আছিল ইয়াতে x আৰু y দিয়া আছে x ৰ কাৰণে x ৰ দুটা বাদ আমাৰ y ৰ লগত আছে 1 আমি লিখি ললো এটো y ৰ লগত আছে -1 লিখি ললো ধ্ৰুবক দিয়া আছে আমাৰ -15 তলত দিয়া আছে -5 y ৰ কাৰণে y দুটা আমাৰ বাদ যাব আমি ধ্ৰুবক দুটা লিখি লম ধ্ৰুবক দুটা লিখি লৈছো আৰু x ৰ সহগ লিখিম 2 3 ধ্ৰুবকৰ কাৰণে আমাৰ ধ্ৰুবক দুটা বাদ যাব তাৰ পিছত কি হ'ব x ৰ আমাৰ সহগ আৰু y ৰ সহগ 1 -1 এতে 2 আছিল 2 হল 3 আছিল 3 +1 -1 আমি -1 লিখিছো নেক্সট আবা কি হ'ব 1 ৰ লগত 5 ইনটু কৰিলে কি পাম 5 প্লাস মাইনাসত আমাৰ মাইনাস এতিয়া চাবা 1 আৰু 15 ইনটু কৰিলে আমি 15 ইখিনি লৈকে গল এতিয়া মাইনাস আৰু মাইনাসৰ ইনটু কৰিলে আমি কি পাও প্লাস আৰু যে এটা আমাৰ ফৰ্মুলাৰ মাইনাস আছে হেতু ইনটু কৰিলে কি হ'ব মাইনাস হ'ব প্লাস মাইনাসত মাইনাস নেক্সট আমি y
15 আৰু 3 ইনটু কৰিলে আমাৰ কি হ'ব 45 মাইনাস প্লাসত কি হয় মাইনাস হ'ব এতিয়া 5 ইনটু 2 10 ফর্মুলার এটা মাইনাস আছে মাইনাস মাইনাসত প্লাস এতিয়া চাবা 1 2 আৰু 1 অৰ ইনটু কৰিলে 2 হ'ব 3 আৰু 1 অৰ ইনটু কৰিলে 3 ও সরি 2 আৰু 1 ইনটু কৰিলে 2 প্লাস মাইনাসত কি হ'ব মাইনাস এটো ফর্মুলার এটা মাইনাস আছিল মাইনাস আৰু প্লাসত কি পাম মাইনাস পাম দুটাই মাইনাস দিয়া থাকিলে কি হয় সংখ্যা দুটাৰ প্লাস কৰিব লাগে 20 আগতে কি হইব মাইনাস এতিয়া y এটাৰ আগত মাইনাস আৰু এটাৰ আগত কি দি আছে প্লাস দি আছে এনেকুৱা হলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম প্ৰথমতে 45 ৰ পৰা 10 মাইনাস কৰিলে কি পাম 35 সো ভালকে শুনিবা এটাৰ আগত যদি মাইনাস দিয়া থাকে এটাৰ আগত যদি প্লাস দিয়া থাকে ডাঙৰটোৰ পৰা সৰুটো মাইনাস লিখিলা ডাঙৰটোৰ আগত যি চিন দিয়া আছে লিখি দিয়া ইয়াতে আমাৰ দুটাৰ আগতে মাইনাস দি আছে সংখ্যা দুটাৰ কি হ'ব প্লাস আৰু এনসাৰৰ আগত মাইনাস এতিয়া আমি লিখিম একবার x এটো লিখিম x মাইনাসৰ 20 হ'ব মাইনাসৰ 5 এতিয়া চোৱা মাইনাসৰ 5 ৰ লগত x ৰ ইনটু মাইনাসৰ 20 ৰ লগত 1 ৰ ইনটু কৰিলে কি হ'ব মাইনাসৰ 20 হ'ব x ৰ লগত আমাৰ কি 5 কি হৈ আছে ইনটু হৈ আছে এটো সাইডত যাই কি হ'ব আমাৰ ডিভাইড মাইনাস মাইনাস ক্যান্সেল 5 এর 20 ৰ মাজত 4 বার ইয়াতে x আমাৰ কি হ'ব 4 হ'ব এতিয়া এইটো আকৌ এটো লিখিব লাগিব y মাইনাসৰ 35 1 বাই মাইনাসৰ 5 এতিয়া y ৰ লগত -5 একবাৰ ইনটু হ'ব 35 ৰ লগত একবাৰ 1 ৰ ইনটু হৈ যাব এতিয়া চাবা y -5 আছে কি হ'ব আমাৰ ইনটু হৈ আছে ডিভাইড হ'ব মাইনাস মাইনাস ক্যান্সেল 5 ইয়াৰ মাজত 7 বার y আমাৰ কি আহিল 7 আহি গল ইয়াতে চোৱা x ৰ মান আমি পালো 4 y ৰ মান কিমান পালো 7 হল ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনে হলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা